মৰ্ণিং প্ৰিয় দৰ্শক প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল, অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব। চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য, সেইটো সঠিক আৰু জ্যোতিষৰ হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 24 জুলাই 2025, শাওণ মাহৰ 7 তাৰিখ, দিন বৃহস্পতিবাৰ, কৃষ্ণপক্ষৰ অমাৱস্যা তিথি, নক্ষত্ৰ পূৰ্ণবসু, চন্দ্ৰ ৰাশি মিথুন ৰাশি, যোগ হৰ্ষণ যোগ, কৰণ চতুষ্পাৎকৰণ। প্ৰিয় দৰ্শক, সূৰ্য উদয় পুৱা 4:48, সূৰ্যাস্ত নিশা 6:10, ৰাহুকাল 1:30 পৰা 3 বজালৈ থাকিব। প্ৰিয় দৰ্শক, গ্ৰহৰ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফলে দেখুৱাই দিয়ে যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে? নতুন সুযোগ টুকুৰ মাৰিবনে? প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে? কোনো বিসংগতি হ'ব? এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ গতিৰ দ্বাৰা ৰাশিফলৰ মূল্যায়ন কৰা হয়। জ্যোতিষত শাস্ত্ৰত বৰ্ণনা কৰা প্ৰতিটো ৰাশিৰ এটা প্ৰভু গ্ৰহ থাকে, যাৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। জ্যোতিষৰ হিচাপ অনুসৰি 24 জুলাইৰ দিনটো কিছুমান ৰাশিৰ বাবে অতি শুভ হ'বলৈ গৈ আছে, আনহাতে কিছুমান ৰাশিৰ বাবে ই স্বাভাৱিক ফলাফল কঢ়িয়াই আনিব। 2025 চনৰ 24 জুলাইত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিয়ে বৃদ্ধি হোৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে, এই বিষয়ে জানোৱা হওক। গতিকে 24 জুলাই 2025 তাৰিখ বৃহস্পতিবাৰে দিনটো মেষ ৰাশিৰ পৰা মীন ৰাশিৰ বাবে কেনেকুৱা হ'ব জানোৱা হওকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে যদি চোৱা হয় মেষ ৰাশি, আজিৰ দিনটো অতি শুভ দিন হ'বলৈ গৈ আছে। আৰ্থিক বিষয়ত আপোনাৰ ভাগ্য ভাল হ'ব, ধন সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। পেছাদাৰী জীৱনত আপুনি বহুত আগবাঢ়িব। পাৰিবাৰিক জীৱনত কিছু অশান্তি আহিব। পৰিয়ালৰ সদস্যৰ সৈতে মতাদৰ্শগত পাৰ্থক্য সম্ভৱপৰ। বন্ধু বান্ধৱীৰ লগত কৰবালৈ আপুনি যাব পাৰিব। সম্পত্তি বিক্ৰী বা ভাড়াত দি আৰ্থিক লাভ হ'ব। উপাৰ্জনৰ নতুন উৎসৰ পৰা ধন আহিব। আপুনি বস্তুগত আৰামত জীৱন কটাব। যিসকল নিজৰ সম্পৰ্কক লৈ গুৰুত্ব আৰোপ কৰে, তেওঁলোকে নিজৰ সংগী পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি, ধনৰ প্ৰভাৱ বাঢ়িব, আয় বৃদ্ধিৰ নতুন উৎসৰ সৃষ্টি হ'ব। অৰ্থনৈতিক অৱস্থা উন্নত হ'ব। নতুন কাম আৰম্ভ কৰাৰ এক সুন্দৰ দিন। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ গঢ়ি উঠিব। ভ্ৰমণৰ সুযোগ থাকিব। ধন সম্পত্তিৰ লগত জড়িত ভাল খবৰ পাব। অবিবাহিত মহিলাই হয়তো আজি প্ৰস্তাৱ পাব। সম্পৰ্কত থকাসকলে সংগীৰ আৱেগৰ প্ৰতি সংবেদনশীল হ'ব লাগে। সম্পৰ্কত থকা সমস্যাবোৰক আওকাণ নকৰিব আৰু একেলগে সম্পৰ্কটো মজবুত কৰিবলৈ চেষ্টা নকৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি, আয় বৃদ্ধিৰ অন্যান্য উৎসৰ সৃষ্টি হ'ব। চাকৰি ব্যৱসায়ৰ পৰিৱেশ অনুকূল হ'ব। নতুন প্ৰজেক্ট দায়িত্ব আপুনি পাব। পেছাদাৰী জীৱনত আপুনি সফলতাৰ জখলাত উঠিব। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান বা পাৰিবাৰিক অনুষ্ঠানৰ আয়োজন কৰিব পাৰি। কিছুমান মানুহে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ দ্বাৰা পাৰিবাৰিক জীৱনত সুখৰ সৃষ্টি হ'ব। কিছুমানে নতুন ফ্লেট বা বাহন কিনিব পাৰে। প্ৰেম জীৱনত নতুন ৰোমাঞ্চকৰ মোড় আহিব। যিসকল সম্পৰ্ক শেষ হ'বলৈ ওলাইছে, আজি তেওঁলোকৰ সম্পৰ্কত নতুন আশাৰ সৃষ্টি হ'ব। পত্নীৰ সৈতে আৱেগিক বন্ধন দৃঢ় হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি, পুৰণি সম্পত্তিৰ পৰা টকা পাব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। অফিচত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব। বছে আপোনাৰ কামৰ শলাগ ল'ব। দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা থাকিব। নতুন সম্পত্তি ক্ৰয়ৰ কাম সহজে সম্পূৰ্ণ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব অপৰিসীম সফলতা। অবিবাহিত থলুৱা যিসকল জাতক জাতিকা আছে, বিশেষ কাৰোবাক লগ পাব। যিসকলে সম্পৰ্কত আছে, তেওঁলোকে নিজৰ সংগীৰ সৈতে সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু সমন্বয় উন্নত কৰাৰ চেষ্টা কৰা উচিত। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি, আজি আপুনি আৰ্থিক বিষয়ত ভাগ্যৱান হ'ব। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। পেছাদাৰী জীৱনত অগ্ৰগতিৰ সোণালী সুযোগ পাব।
পৰিয়ালৰ সদস্যৰ সৈতে পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ব্যৱসায়ৰ লগত জড়িত ভ্ৰমণৰ সম্ভাৱনা থাকিব। আজি ৰিয়েল ইষ্টেট বা ষ্টক মাৰ্কেটত বিনিয়োগৰ বাবে ভাল দিন হ'ব, কিন্তু ধনৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক নল'ব। গৱেষণা অবিহনে বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। আজি আপোনাৰ ৰোমান্টিক জীৱনটো মহান হ'ব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব। অবিবাহিত থলুৱা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ নিজৰ কমফৰ্ট জ'নৰ পৰা ওলাই আহি নতুন মানুহক লগ পাব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি শুভ দিন হ'বলৈ গৈ আছে। বহুদিন আবদ্ধ হৈ থকা ধন আদায় কৰা হ'ব। পেছাদাৰী জীৱনত জ্যেষ্ঠসকলৰ পৰামৰ্শ উপকাৰী বুলি প্ৰমাণিত হ'ব। কেৰিয়াৰত সফলতাৰ জখলা বগাব। ব্যক্তিগত আৰু পেছাদাৰী জীৱনত ভাৰসাম্যতা থাকিব। সম্পত্তিৰ লগত জড়িত বিবাদৰ পৰা আপুনি সকাহ পাব। আদালতৰ গোচৰত আপুনি বিজয়ী হ'ব। বিবাহিত জীৱনত সুখ আৰু শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। অবিবাহিত জাতক জাতিকাৰ বিবাহ ঠিক কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজি উত্থান পতনেৰে ভৰা দিন হ'ব। অজ্ঞাত ভয়ৰ বাবে মনটো অশান্তি দিব, কিন্তু অসাৰ চিন্তাৰ পৰা আগবাঢ়ি যাওক। মেজাজৰ পৰিৱৰ্তনৰ বাবে সম্পৰ্কত সমস্যা হ'ব পাৰে। পত্নীৰ সৈতে মতাদৰ্শগত মতানৈক্য সম্ভৱপৰ। আজি আপুনি অফিচৰ কামবোৰ সহজে পৰিচালনা কৰিব পাৰিব। পেছাদাৰী জীৱনত পৰিৱেশ অনুকূল হ'ব। ভ্ৰমণৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে। ঘনিষ্ঠ বন্ধুসকলে আপোনাক সম্পত্তিৰ সৈতে জড়িত সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। ৰোমান্টিক জীৱন উন্নত কৰাৰ চেষ্টা কৰক। আজি আপুনি আপোনাৰ সংগীৰ সৈতে ৰাতিৰ ডেটৰ পৰিকল্পনা কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি এটা বিশেষ দিন হ'ব। ব্যৱসায়ত আৰ্থিক লাভ হ'ব। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সফল হ'ব। ব্যৱসায়ত লাভ হ'ব। কেৰিয়াৰত আপুনি বহুত আগবাঢ়িব। পৰিয়ালৰ দায়িত্ব বাঢ়িব। কিছুমান মানুহে পৰিয়াল বা বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব। যিসকলে সম্পত্তি কিনিব বিচাৰে আজি তেওঁলোকে সহজেই ঋণ পাব। শৈক্ষিক কামত নতুন কৃতিত্ব লাভ কৰা হ'ব। সামাজিক মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব। আপোনাৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটাওক। ইয়াৰ ফলত সম্পৰ্কৰ বান্ধোন মজবুত হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। নতুন বিনিয়োগৰ সুযোগৰ পৰা আৰ্থিক লাভ হ'ব। পেছাদাৰী জীৱনত আপুনি বহুত আগবাঢ়িব। ঘৰতে শুভ অনুষ্ঠান আয়োজন কৰিব পাৰি। পাৰিবাৰিক জীৱন সুখী হ'ব। নতুন ঘৰ কিনা বা বিক্ৰী কৰাৰ সম্ভাৱনা থাকিব। অবিবাহিত যিসকল জাতক জাতিকা আছে তেখেতসকলে প্ৰকৃত জীৱনৰ সংগী বিচাৰি পাব পাৰিব। অফিচত বৰ ব্যস্ততা আহিব। নতুন কামৰ দায়িত্ব আপুনি পাব। কামত প্ৰত্যাহ্বান বাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে সুখকৰ ফলাফল লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি আপুনি অগণন উপাৰ্জনৰ উৎসৰ পৰা ধন পাব। নতুন কৌশলেৰে কৰা কামে ভাল ফলাফল দিব। ডাঙৰ ভাই ভনীৰ পৰা সমৰ্থন পাব। কেৰিয়াৰত আপুনি বহুত আগবাঢ়িব। বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্তসমূহ অতি স্মাৰ্টভাৱে লওক। শৈক্ষিক কামত সফলতাৰ লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰক। আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। দৈনিক যোগাসন আৰু ধ্যান কৰক। ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। আজি আপুনি হয়তো ভ্ৰমণ বা অফিচৰ অনুষ্ঠানৰ সময়ত কাৰোবাৰ প্ৰতি মৰম অনুভৱ কৰিব। বিবাহিত জীৱনত সুখৰ পৰিৱেশ থাকিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি আপুনি পুৰণি বিনিয়োগৰ পৰা ভাল লাভ পাব। ধনৰ প্ৰৱাহ বাঢ়িব। নতুন বিনিয়োগৰ বিকল্পৰ ওপৰত চকু ৰাখক। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। নতুন ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰাৰ আগতে নথিপত্ৰৰ সবিশেষ ভালদৰে পঢ়ক। পৰিয়ালৰ সহায়ত উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ'ব। জীৱনটো শক্তি আৰু উৎসাহেৰে ভৰা হ'ব। পাৰিবাৰিক জীৱন সুখী হ'ব। অবিবাহিত জাতক জাতিকাৰ প্ৰৱেশ থাকিব। এজন আকৰ্ষণীয় ব্যক্তিৰ জীৱনত প্ৰেম আৰু ৰোমাঞ্চৰ জন্ম হ'ব। আপুনি আপোনাৰ পত্নীৰ সম্পূৰ্ণ সমৰ্থন পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। জীৱনত ধনাত্মক শক্তি প্ৰবাহিত হ'ব। মানসিক চাপৰ পৰা সকাহ পাব। আৰ্থিক বিষয়ত আপোনাৰ ভাগ্য ভাল হ'ব। কোনো বাধা নোহোৱাকৈ সকলো কাম সম্পূৰ্ণ হ'ব। আপোনজনৰ পৰা মৰম আৰু সমৰ্থন পাব। আজি খৰখেদাকৈ ক'তো যাত্ৰা কৰাৰ পৰিকল্পনা নকৰিব।
সম্পত্তিক লৈ বিবাদ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ গুৰুৰ পৰা পৰামৰ্শ লৈ কেৰিয়াৰৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিব পাৰে। বিবাহিত জীৱন সুখী হ'ব। সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ বাঢ়িব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।